মহাকুম্ভত মহান কাম কৰিলে ফাৰহান আলমে আল্লাহৰ দূত হৈ আহিল এজন ভক্তৰ বাবে খবৰ পাই লৰালৰিকৈ আহিছিল ঘটনাস্থলীত কোন এজন ফাৰহান আলম যে জীৱন ঘূৰাই আনিলে ৰাম শংকৰৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভত কোটি কোটি ভক্তগণৰ মাজত ৰাম শংকৰো সপৰিয়ালৰ সৈতে উপস্থিত আছিল কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ অচেতন হৈ পৰিছিল ৰাম শংকৰ পত্নী আৰু সন্তান কান্দোনত ভাগি পৰিছিল জীৱন মৃত্যুৰে যুঁজি থকা ভক্ত ৰাম শংকৰৰ খবৰ পাইছিল ফাৰহান আলমে লৰালৰিকৈ ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছিল চিপিআৰ দিবলৈ আৰু কেইটামান মুহূৰ্তৰ পিছত পুনৰ উশাহ ল'বলৈ ধৰিলে ভক্তজনে মৃত্যুমুখৰ পৰা ঘূৰি অহা ভক্তজনক দেখি চৌপাশৰ ভক্তসকলো আনন্দিত হৈ পৰিল তাতোকৈ ডাঙৰ কথা তেওঁৰ সন্তান আৰু পত্নীৰ মুখলৈ ঘূৰি আহিছিল হাঁহি জানিব পৰা মতে আল্লাহৰ দূত হৈ অহা ফাৰহান আলমে বৰ্তমান কাম কৰি আছে শিশু অধিকাৰৰ ওপৰত সমাজকৰ্মী ফাৰহানে এই মহৎ কাম কৰি কয় মোৰ সাধ্য অনুসৰি মই কাম কৰি গৈছো বাকী সকলো আল্লাহৰ ওপৰত জাতি ধৰ্মৰ কথা নাভাবি কেৱল নিজৰ কৰ্তব্য কৰি যোৱা ফাৰহান এতিয়া চৌদিশে চৰ্চিত নিউজ ডেস্ক টাইম 8